আপোনালোকক এই ভিডিঅ'টিত স্বাগতম জনাইছোঁ যিসকলে OBC স্কলাৰশ্বিপ বা SC স্কলাৰশ্বিপ বা বিভিন্ন যিবিলাক স্কলাৰশ্বিপ আছে ইছানোদয় স্কলাৰশ্বিপ এই আটাইবিলাক স্কলাৰশ্বিপ এপ্লাই কৰিব বিচাৰে তেওঁলোকৰ কাৰণে এই ভিডিঅ'টো মই যেহেতু বনাইছোঁ আৰু ইয়াত মই আপোনালোকক দেখুৱাই দিম আপোনালোকে কেনেকৈ ষ্টেপ বাই ষ্টেপ যি প্ৰচেছ আছে প্ৰচেছবিলাক সম্পূৰ্ণ কৰিব পাৰিব বা এপ্লাই কৰাৰ ক্ষেত্ৰত কেনেকৈ কৰিব সেইখিনি কথা আপোনালোকে গম পাব সো যেহেতু আপোনালোকে জানে যে যিবিলাক নতুন স্কলাৰশ্বিপবিলাক আছিল সেইবিলাকৰ যি অনলাইন ইতিমধ্যে আৰম্ভ হৈছে আৰু নতুন আৰু লগতে যিসকল ৰিনিউৱেলৰ হয় তেওঁলোকো আচলতে এই যি স্কলাৰশ্বিপ সেই স্কলাৰশ্বিপ এপ্লাই কৰিব পাৰে এতিয়া এই স্কলাৰশ্বিপবিলাক এপ্লাই কৰিবৰ কাৰণে আজিকালি এটা বস্তু প্ৰয়োজন হৈছে এইটো হৈছে OTR অৰ্থাৎ ওৱান টাইম ৰেজিষ্ট্ৰেশ্যন এটা লাগে আৰু কেনেকৈ আপোনালোকে গোটেই প্ৰচেছখিনি কৰিব OTR ৰেজিষ্ট্ৰেশ্যন কৰি এপ্লাই কেনেকৈ কৰিব গোটেইখিনি যেহেতু এই ভিডিঅ'টিত গম পাব সো ভিডিঅ'টো অলপমান দীঘলীয়া হ'ব পাৰে হয়তো আপোনালোকে ভিডিঅ'টি শেষলৈকে চাব আৰু যিমান পাৰে সিমান যিসকলে OBC SC ST বা ইছানোদয় স্কলাৰশ্বিপ এপ্লাই কৰিব বিচাৰে তেওঁলোকে আচলতে এই ভিডিঅ'টো যিমান পাৰে সিমান শ্বেয়াৰ কৰি আপোনালোকে যদি চায় তেতিয়াহ'লে নিশ্চয় উপকৃত হ'ব সকলোকে প্ৰথমতে আপোনালোকে এই স্কলাৰশ্বিপবিলাক এপ্লাই কৰিবৰ কাৰণে আহিব লাগিব স্কলাৰশ্বিপৰ যি অফিচিয়েল পৰ্টেল নতুন এটা পৰ্টেল আচলতে পৰ্টেলটো অলপ নতুন কৰি পেলালে সো ইয়াৰ নাম হৈছে scholarship.gov.in এই ৱেবছাইটটোত অহাৰ লগে লগে আপোনালোকে ইয়াত দেখিছে ওপৰত থ্ৰী ডটত ক্লিক কৰাৰ লগে লগে আপোনালোকে যাবগৈ এপ্লাই ফৰ স্কলাৰশ্বিপ যেতিয়া এপ্লাই ফৰ স্কলাৰশ্বিপত ক্লিক কৰিব তাতে আপোনালোকে যেটো পেজ সেই পেজটো অলপমান ৰিলোডিঙৰ কাৰণে সময় ল'ব হয়তো ইয়াত আপোনালোকে যদি চায় তেতিয়াহ'লে দেখিছে ইয়াত কেইটামান অপশ্যন আপোনালোকে দিছে লগইন ৰেজিষ্টাৰ নো ইয়ৰ OTR আৰু FAQ এতিয়া কথাটো হৈছে যে আপোনালোকে প্ৰথমতে যিখিনি কাম কৰিব সেইটো হৈছে আপোনালোকৰ আধাৰ কাৰ্ড আপোনালোকে ভালদৰে ৰাখি লওক যেটো আধাৰ কাৰ্ড আপোনালোকক দৰকাৰ হ'ব আৰু আধাৰ কাৰ্ডটো আপোনালোকৰ বেংকৰ একাউণ্টৰ লগত যাতে লিংক হৈ আছে সেই কথাটো কিন্তু গুৰুত্ব দিব আৰু যাৰ আধাৰ কাৰ্ড সাধাৰণতে নাই তেওঁলোকে যিসকলৰ আধাৰ কাৰ্ড নাথাকে তেওঁলোকে আচলতে আপোনালোকৰ অকণ অসুবিধা হ'ব কিন্তু আপোনালোকে হয়তো আধাৰ কাৰ্ড যাৰ নাই আচলতে তাৰ এপ্লাই কৰাৰ ক্ষেত্ৰত বহুতখিনি অসুবিধা আপোনালোকে পাব নেক্সট হৈছে কি যাৰ যি সৰু হয় অৰ্থাৎ যাৰ মাইনৰ হয় যদি তেতিয়াহ'লে আপোনালোকে নিজৰ দেউতাৰ বা লিগেল গাৰ্জেনৰ আচলতে আপোনালোকে বস্তুবিলাক দিব লাগিব সো এতিয়া ইয়াত এপ্লাই কৰাৰ কাৰণে সকলোকে প্ৰথমতে আপোনালোকে যিহেতু ইয়াত কোনো ধৰণৰ OTR আপোনালোকৰ নাম্বাৰ নাই মানে ৰেজিষ্ট্ৰেশ্যন OTR নাম্বাৰ বুলি এটা থাকে নাম্বাৰ সেইটো নাম্বাৰ নাই বা পাছৱৰ্ড আপোনালোকে নাজানে গতিকে আপোনালোকে কৰিব কি ইয়াত যেটো ৰেজিষ্টাৰ ইয়ৰছেল্ফ বুলি যেটো পাৰ্ট আছে তাত ক্লিক কৰি দিব ক্লিক কৰাৰ লগে লগে আপোনালোকে ইয়াত দুটা অপশ্যন দেখিছে কেনসেল আৰু কন্টিনিউ ক্লিক কৰিব কন্টিনিউ কৰাৰ লগে লগে আপোনালোকে এটা বেলেগ পেজত সাধাৰণতে আহি যাব আৰু ইয়াত আপোনালোকে দেখিব কি বস্তু দেখিছে ইয়াত এটা পেজ আহিছে য'ত আপোনালোকক চাৰিটা ষ্টেপছত আপোনালোকৰ এই গোটেই ফৰ্মখন ফিল আপ কৰিবলৈ দিছে প্ৰথমটো হৈছে গাইডলাইন দ্বিতীয়টো হৈছে ৰেজিষ্টাৰ মোবাইল নম্বৰ তৃতীয়টো KYC আৰু 4 নম্বৰটো ফিনিশ সো প্ৰথমতে আপোনালোকে গাইডলাইনটো পঢ়িব দিছে কি কৰিব দিছে কৈছে ম্যান্ডেটৰী ৰিক্ৰুইটমেন্ট ওৱান টাইম ৰেজিষ্ট্ৰেশ্যন ইজ ম্যান্ডেটৰী ফৰ এপ্লাইং আপোনালোকৰ ওৱান টাইম যি ৰেজিষ্ট্ৰেশ্যন সেইটো সাধাৰণতে সকলোৰে বাবে দৰকাৰ হ'ব আৰু হেতু যেহেতু লাগে গতিকে আপোনালোকে এই OTR নাম্বাৰটো এক্টিভ মোবাইল নাম্বাৰ দি কিনে আপোনালোকে উলিয়াব পাৰে সো এইটো কৰিবৰ কাৰণে ইয়াত কোনো ধৰণৰ ফিজ নালাগে এইটো কৰাৰ ক্ষেত্ৰত সো আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰিলেই হ'ল আৰু ৰেজিষ্ট্ৰেশ্যন কৰাৰ কাৰণে আপোনালোকক কৈছে আধাৰ সাধাৰণতে লাগিব যদি আধাৰ কাৰ্ড আপোনালোকৰ আধাৰ কাৰ্ডটো যেহেতু লাগে যদি আধাৰ কাৰ্ড নাই তেতিয়াহ'লে যদি এনৰোলমেন্ট ID আছে তেতিয়াহ'লে হেয়া হ'লেও হ'ব আপোনালোকে এই দুটা বস্তু দি কিনে কৰিব পাৰে এতিয়া ইয়াখিনি চোৱাৰ পিছত আপোনালোকে এই দুটা যেটো বক্স আছে তাত ক্লিক কৰিব আৰু নেক্সট যেটো বাটন আছে তাত ক্লিক কৰি দিব নেক্সট কৰাৰ লগে লগে আপোনালোকৰ ওচৰত আহি যাব এই পেজটো ইয়াত আপোনালোকক দিব দিছে মোবাইল নম্বৰ আৰু গেট OTP ক্লিক কৰিব মোবাইল নম্বৰ আৰু গেট OTP ক্লিক কৰাৰ লগে লগে আপোনালোকৰ ওচৰত OTP এটা আহিব সেই OTP টো ইয়াত ভৰাব মই হিখিনিও দেখুৱাই লৈছো আপোনালোকে এনেকৈ OTP টো দি দিব OTP দিয়াৰ পিছত আপোনালোকে তললে যাব ইয়াত যেটো ক্যাপচা দিয়া আছে সেই ক্যাপচাটো ক্লিক কৰিব যেটো আছে যেনেকৈ দিয়া আছে তেনেকৈ দিব W যেটো দিয়া আছে মই হেতুৱে দিছো আচলতে গতিকে এটো চাই লব আপোনালোকৰ কি আছে কি নাই গতিকে তেনেকৈ আপোনালোকে দিব অকমান হয়তো আপোনালোকৰ প্ৰবলেম হ'ব পাৰে কিন্তু ভালদৰে যাতে চাই মেলি গোটেই কামবিলাক কৰে হেতু গুৰুত্ব দিব এখিনি কৰাৰ পিছত ভেৰিফাই কৰি দিব দেখিছে ইয়াত আধাৰ কাৰ্ডটো আপোনালোকৰ ওচৰত আহিছে আধাৰ কাৰ্ডৰ নাম্বাৰ দিব আধাৰ কাৰ্ডৰ যেতিয়া নাম্বাৰটো আপোনালোকে দিব নিজৰ সাধাৰণতে যেটো আধাৰ কাৰ্ড হেতু দিব তাৰ পিছত
গেট OTP কৰিব আৰু OTP কৰাৰ লগে লগে আপোনালোকৰ ওচৰত এটা OTP আহিব সেই OTPটো আকৌ ইয়াত আপোনালোকে ইনক্লুড কৰিব যেটো মনত ৰাখিব আধাৰ কাৰ্ডত থকা যেটো নাম্বাৰ আধাৰ কাৰ্ড যেটো নাম্বাৰ দি থোৱা আছে সেই নাম্বাৰটো আহিব গতিকে নাম্বাৰটো এক্টিভ থকাটো খুব প্ৰয়োজনীয় তাৰ পিছত আপোনালোকে তাত আহিব তাত চাব আপোনালোকে চোৱাৰ পিছত তলত যেটো ক্যাপচা দিয়া আছে সেই ক্যাপচাটো ফিল কৰিব আৰু ভেৰিফাই কৰিব এই কামটো কৰাৰ ক্ষেত্ৰত আপোনালোকে যাতে সাৱধানতাৰে প্ৰত্যেকটো ষ্টেপছ বিলাক ফলো কৰে হেতু মনত ৰাখিব সো ইয়াত আধাৰ কাৰ্ডটো দিয়াৰ লগে লগে বাকিখিনি OTP দিয়াৰ লগে লগে বা যেটো ক্যাপচা দিব যেটা ভেৰিফাই কৰিব ভেৰিফাই কৰাৰ লগে লগে আপোনালোকৰ যদি OTP টো কাৰেক্ট হয় তেতিয়াহলে এটো অলৰেডি আপোনালোকে গমে পাব তাত টিক এটা দেখিব আপোনালোকে সো এইখিনি আপোনালোকে প্ৰথম কৰি ল'ব এটো কৰাৰ লগে লগে সাধাৰণতে আপোনালোকৰ ওচৰত আহি যাব যেটো ৰেফাৰেন্স আইডি আপোনালোকে পাই যাব আসলতে গুটেখিনি ফিল আপ কৰাৰ লগে লগে আপোনালোকৰ যেটো আধাৰ কাৰ্ড দিব সেইখিনি কৰাৰ লগে লগে ইয়াৰ পিছত আপোনালোকে ওকে কৰিব আৰু ওকে কৰাৰ পিছত সাধাৰণতে আপোনালোকে এটো কপি কৰি ৰাখি ল'ব যেটো OTR নাম্বাৰ আছে বা যেটো OTR নাম্বাৰ আসল নহয় এটো ৰেফাৰেন্স নাম্বাৰ যেটো হেতু কপি কৰি ৰাখিব আৰু কপি কৰাৰ পিছত ওকে কৰি ল'ব ওকে কৰাৰ লগে লগে সাধাৰণতে আপোনালোকে এই যেটো আপোনালোকে EKYC যেটো পাৰ্ট হেতু কমপ্লিট হৈ যাব এতিয়া আপোনালোকৰ কাম আহিব তাত বেক হৈ যাব আৰু যেটো OTR এপ আছে হেতু আপোনালোকে হেতু দিছে NSP OTR বুলি যেটো আছে হেতু ইনষ্টল কৰিব আৰু ইনষ্টল কৰাৰ হেতু ইনষ্টল যেতিয়া আপোনালোকৰ ওচৰত হৈ যাব অটোমেটিক্যালি আপোনালোকৰ ওচৰত এনেকৈ পেজটা আহিব আৰু ইয়াত যেটো EKYC আছে হেতু আপোনালোকে দিব আপোনালোকৰ যেটো ৰেজিষ্টাৰ্ড EKYC এটা আছিল হেতু আপোনালোকে দি ল'ব তলত মনত ৰাখিব হেতু এপছটো যেটা খুলিব আসলতে হেতু তিনটা অপচন দেখিছে EKYC বাই ফেস অথেন্টিকেশন যেটো পাৰ্ট আছে তাত ক্লিক কৰিব লাগিব আৰু তাত ক্লিক কৰি যেতিয়া কৰিব আপোনালোকে কৰাৰ লগে লগে সাধাৰণতে আপোনালোকৰ এই যে মই এতিয়া যেটো পেজ দেখাইছিলো অলপ আগত হেতু ওপেন হ'ব আৰু ওপেন হোৱাৰ লগে লগে সাধাৰণতে আপোনালোকে সেই যিখিনি EKYC যিখিনি ডিটেইলছ অৰ্থাৎ আপোনালোকৰ যেটো ৰেফাৰেন্স নাম্বাৰ আছিল হেতু দিব লাগিব আৰু দিয়াৰ পিছত সেন্ড OTP ক্লিক কৰিব সেন্ড OTP কৰাৰ লগে লগে সাধাৰণতে আপোনালোকৰ এখিনি দিয়াৰ পিছতে আপোনালোকৰ ওচৰত আহি যাব গুটে ডিটেইলছ খিনি আপোনালোকৰ প্ৰফাইল ডিটেইলছ তাৰছত প্ৰসিড ফৰ ফেস অথেন্টিকেশন যেটো পাৰ্ট আছে তলত আপোনালোকে দেখিছে তাত ক্লিক কৰি দিব আৰু ক্লিক কৰাৰ লগে লগে আপোনালোকৰ ওচৰত সাধাৰণতে এটা কনসেন্ট পঢ়িব দিব আৰু এটো আই এগ্ৰি কৰিব কৰাৰ লগে লগে সাধাৰণতে আপোনালোকৰ যেটো ফেস সেই ফেসটো আসলতে এটা এগ্ৰি কৰাৰ লগে লগে সাধাৰণতে আপোনালোকৰ ফেসটো ল'ব আৰু ইয়াত ইনষ্টল এটা কৰিব দিছে এপছ সেই এপছটো আপোনালোকে ইনষ্টল কৰিব আৰু সেই এপছটো হৈছে হে ফেস RD বুলি আপোনালোকে এটা এপছ পাব আৰু ফেস RD বুলি যেটো এপছ আছে এটা আপোনাৰ আধাৰ ফেস ID বুলি মাৰিলে হৈ যাব আৰু হেতু মাৰাৰ লগে লগে যেটো আপোনালোকে সেকেন্ড যেটো অপচন দেখিছে হেতু ক্লিক কৰিব আৰু ক্লিক কৰাৰ লগে লগে ইনষ্টল কৰি ল'ব যেতিয়া আপোনালোকৰ ফেস অথেন্টিকেশন হৈ যাব আপোনালোকৰ ওচৰত OTR নাম্বাৰটো আহি যাব এনেকে এতিয়া আপোনালোকে যাব বেক যোৱাৰ পিছত আপোনালোকে ইয়াত এপ্লাই ফৰ স্কলাৰশিপ যেটো আছে তাত ক্লিক কৰিব ক্লিক কৰাৰ লগে লগে আকৌ আপোনালোকে এপ্লিকেশন লগইন কৰিব ইয়াত OTR নাম্বাৰটো দিব যেটো আহিছিল অলপ আগত আৰু ইয়াৰ পাসওয়াৰ্ডটো আপোনালোকৰ মোবাইললে পঠিয়াই দিব অটোমেটিক্যালি ফেস অথেন্টিকেশন হোৱাৰ লগে লগে আপোনালোকৰ পাসওয়াৰ্ডটো মোবাইললে পঠিয়াই দিয়ে হেতু ভৰাই দিব আপোনালোকে ইয়াত আৰু তলত যেটো ক্যাপচা আছে হেতু আপোনালোকে ইয়াত ফিল আপ কৰিব এখিনি কৰাৰ লগে লগে আপোনালোকে যেটো নেক্সট পেজ হেতু এন্টাৰ হৈ যাব মই দেখাই দিছো এখিনি আপোনালোকে কেনেকৈ কৰিব এতিয়া এন্টাৰ হ'ব এন্টাৰ হোৱাৰ লগে লগে এই পেজটো আহিব ইয়াত দুটা অপচন দেখিছে আপোনালোকে ওপৰ যেটো এপ্লাই ফ্ৰেছ আছে তাত ক্লিক কৰিব আৰু ক্লিক কৰাৰ লগে লগে সাধাৰণতে আপোনালোকে দুটেই যিখিনি গাইডলাইন আছে সেইখিনি আপোনালোকে দেখিবলৈ পাব আৰু তাত আপোনালোকে যেটো দুটা বক্স আছে তাত ক্লিক কৰিব আৰু আই এগ্ৰি যেটো পাৰ্ট আছে তাত ক্লিক কৰি দিব ক্লিক কৰাৰ লগে লগে আপোনালোকে সিলেক্ট কৰিব লাগিব ডমিসাইল ষ্টেট তাৰ পিছত স্কলাৰশিপ ক্যাটেগৰি এপ্লিকেশন টাইপ এই তিনটা বস্তু আপোনালোকে সিলেক্ট কৰিব লাগিব আৰু এখিনি সিলেক্ট কৰাৰ লগে লগে আপোনালোকে ইয়াত যেটো স্কলাৰশিপ ক্যাটেগৰি আছে দুটা অপচন আহিব এটা হৈছে পোষ্ট মেট্ৰিক এটা হৈছে প্ৰি মেট্ৰিক পোষ্ট মেট্ৰিক মানে হৈছে হাই সেকেন্ডাৰী ফাৰ্ষ্ট ইয়াৰৰ পৰা যিখিনি মাস্টাৰ ডিগ্ৰী লৈকে আৰু যদি আপোনালোকে হয় তেতিয়াহলে আৰু যিসকল 9 10 ৰ হয় তেওঁলোকে আসলতে প্ৰি মেট্ৰিক যেটো স্কলাৰশিপ আছে তাত ক্লিক কৰিব লাগিব আৰু যি এপ্লিকেশন টাইপ আছে এটো স্কলাৰশিপ বুলি আপোনালোকে টাইপ কৰিব স্কলাৰশিপ টাইপ কৰাৰ লগে লগে আপোনালোকৰ এটো হৈ যাব যেতিয়া এখিনি কৰি ল'ব তাৰ পিছত আপোনালোকে সাবমিট এড কৰিব ইয়াৰ পিছত আপোনালোকে দিব লাগিব ইয়াত এপ্লাই যেটো প্ৰসিড বাটনটো আছে তাত ক্লিক কৰিব ক্লিক কৰাৰ লগে লগে আপোনালোকৰ ওচৰত গুটেই বস্তুখিনি দেখা পাব আৰু ইয়াত ফিল এপ্লিকেশন যেটো পাৰ্ট আছে তাত সাধাৰণতে আপোনালোকে ক্লিক কৰিব পাৰে ইয়াত উইথড্ৰ কৰিব পাৰে আপোনালোকে এপ্লিকেশনখন সো উইথড্ৰ যদি কৰিব বিচাৰে হেতু কৰিব পাৰে এটো উইথড্ৰত আপোনালোকে কৰি ল'ব পাৰে কিন্তু আপোনালোকে ফিল এপ্লিকেশন কেনে কৰিব যেহেতু মই হেতু দেখাব লৈছো গতিকে ফিল এপ্লিকেশনত আপোনালোকে কি কৰিব হেতু ফিল এপ্লিকেশন কৰাৰ লগে লগে প্ৰথম ওপৰ পাৰ্ট গিটাটো সাধাৰণতে আপোনালোকৰ আহিয়ে যাব যেহেতু আধাৰ কাৰ্ডৰ পৰা আপোনালোকক ডিটেইলছ খিনি লৈ ল'ব তাৰ পিছত আপোনালোকৰ তলত যি কমিউনিটি আছে ৰিলিজন আছে সেইখিনি আপোনালোকে দিব লাগে তাৰ পৰা এনুৱেল ফেমিলি ইনকাম আপোনালোকে দিব লাগে কি হয় কি নহয় তাৰ পিছত
OBC আপোনালোকে যিটো কমিটি সেইটো দিব তাৰপাছত ইনকামটো 2,50,000তকৈ যিহেতু বেছি দিব নালাগে গতিকে সেইখিনি আপোনালোকে দিব এনুৱেল ফেমিলি ইনকাম কিমান হয় সেইটো যিহেতু দি ল'ব ৰিলিজন কি হয় দিব পেৰেণ্টছ প্ৰফেশ্যন দেউতাই কি কৰে সেইটো দিব পাৰে মেৰিটেল ষ্টেটাছ আপোনালোকে দিব তাৰপাছত এনি অফ দ্য পেৰেণ্টছ নট এলাইভ যদি মা দেউতা জীয়াই থকা নাই তেতিয়াহ'লে সেইটো আপোনালোকে উল্লেখ কৰিব তাৰপিছত যিটো পেজটো হৈছে এইটো হৈছে তলত থকা যিটো পাৰ্মানেণ্ট এড্ৰেছ সেই সাধাৰণতে আপোনালোকে দিব লাগিব গোটেই ডিটেইলছখিনি পাৰ্মানেণ্ট এড্ৰেছত তাৰপিছত আপোনালোকে 7 নেক্সটত ক্লিক কৰিব 7 নেক্সট কৰাৰ লগে লগে আপোনালোকৰ ওচৰত খুলি যাব ইয়াৰ পিছৰ পাৰ্টটো ইয়াত আপোনালোকে যেটো লিখিব লাগে সিলেক্ট ইউৰ ইনষ্টিটিউট আপোনালোকে ইনষ্টিটিউটটো ক'ৰ হয় আপোনালোকে সেইটো দিব আৰু এই ইনষ্টিটিউটটো ইউডাইজ নাম্বাৰ থকা AICC থকা সাধাৰণতে হ'ব লাগিব গতিকে আপোনালোকে সেই স্কুলখনৰ নাম ষ্টেটটো সিলেক্ট কৰিব তাৰপিছত ডিষ্ট্ৰিক্ট সিলেক্ট কৰিব আৰু ইনষ্টিটিউট যেটো নাম আছে সেইটো আপোনালোকে দি ল'ব দিয়াৰ পিছত প্ৰেজেন্ট ক্লাছ কোৰ্স কিহত পঢ়ি আছে সেইটো দিব তাৰপিছত প্ৰেজেন্ট ক্লাছ ষ্টাৰ্ট ডেট কিদিনাখন ষ্টাৰ্ট কৰিছে সেইটো দিব এডমিশন ৰেজিষ্ট্ৰেচন এনৰোলমেন্ট নাম্বাৰ আপোনালোকৰ এডমিশনৰ যেটো ৰেজিষ্ট্ৰেচন নাম্বাৰ আছে এডমিশনৰ যেটো স্লিপ থাকিব তাতে সম্পূৰ্ণ থাকিব গোটেই নাম্বাৰটো বা ৰেজিষ্ট্ৰেচনৰ নাম্বাৰটো দিলেও হ'ব বা আপোনালোকে এডমিশনৰ ৰিসিপ্টৰ নাম্বাৰ দিলেও হ'ব তাৰপিছত এডমিশন ৰেজিষ্ট্ৰেচন এনৰোলমেন্ট ইয়াৰ কোন বছৰত আপোনালোকে এডমিশন লৈছিল সেইটো দিব ৰোল নাম্বাৰটো আপোনালোকে দিব তাৰপিছত আপোনালোকে সেকশন কিহৰ হয় এ সেকশন বি সেকশন কি আছে যদি আছে তেতিয়া দিব পাৰে মোড অফ ষ্টাডি ৰেগুলাৰ হয় নে কি হয় সেইখিনি আপোনালোকে উল্লেখ কৰিব আৰু হোষ্টেলাৰ হয় নে নহয় আপোনালোকে সেইখিনি কথা উল্লেখ ডিটেইলছত কৰি দিব আৰু সেইখিনি কৰাৰ লগে লগে সাধাৰণতে আপোনালোকৰ যিখিনি যেটো প্ৰথম পাৰ্টটো অলৰেডি কমপ্লিট হৈ যাব সো সেই ইয়াৰ পৰা আদি কৰি যিখিনি ৰোল নাম্বাৰ আপোনালোকে মনত ৰাখিব আপোনালোকে ক্লাছৰ ৰোল নাম্বাৰটো দিব পাৰে কোনো ধৰণৰ ইয়াত আপোনালোকৰ প্ৰবলেম নিদিয়ে আপোনালোকে ক্লাছৰ ৰোল নাম্বাৰ দিব আৰু দিয়াৰ পিছত সাধাৰণতে আপোনালোকৰ যি সেকশন যদি নাই তেতিয়াহলে আপোনালোকে নিদিয়াকৈ ৰাখিব পাৰে তাত কোনো আপোনালোকৰ প্ৰবলেম ক্ৰিয়েট নহব মোৰ মতে যেহেতু এটো ষ্টাৰ মাৰ্কস থকা নহয় আপোনালোকৰ ডিটেইলছখিনি হে জিয়াটো বিচাৰিছে গতিকে সেইখিনি আপোনালোকে দি দিব সেকশনটো আপোনালোকে ক্লিয়াৰ কৰিব যদি আছে নাই যদি নিদিলে হ'ব আৰু মোড অফ ষ্টাডি আৰু লগতে হোষ্টেলাৰ এই বস্তু দুটা যেটো আপোনালোকৰ বহুত বেছি ইম্পৰ্টেন্ট গতিকে এটো আপোনালোকে দি ল'ব মোড অফ ষ্টাডি ৰেগুলাৰ হয় নে কি হয় আপোনালোকে হেতু দিব লাগিব আৰু হোষ্টেলাৰ যদি হয় তেতিয়াহলে ইয়েস দিব যদি নহয় তেতিয়াহলে নো দি দিব ইয়াৰ পিছত আপোনালোকৰ প্ৰিভিয়াস একাডেমিক ডিটেইলছখিনি 10 ক্লাছৰ ডিটেইলছ 12 ক্লাছৰ ডিটেইলছ জিহৰ আছে আপোনালোকৰ যদি বিএ হয় তেতিয়াহলে 12ৰ ডিটেইলছ দিব লাগিব 10ৰ দিব লাগিব যদি হায়াৰ সেকেন্ডাৰী হয় তেতিয়াহলে আপোনালোকে 10ৰ ডিটেইলছ দিব লাগিব সো এইখিনি আপোনালোকে ডিটেইলছখিনি ভৰাব আৰু একাডেমিক যেটো আপোনালোকে প্ৰভিজন একাডেমিক ডিটেইলছ আছে সেইখিনি আপোনালোকে প্ৰিভিয়াস বোৰ্ড কি হয় প্ৰিভিয়াস ইয়াৰ পাসিং ইয়াৰ কি হয় প্ৰিভিয়াস ক্লাছ কোৰ্স কি হয় প্ৰিভিয়াস ক্লাছ কোন পাৰ্সেন্টেজ আপোনালোকে পালে সেই গোটেই ডিটেইলছখিনি যেহেতু ইয়াত ফিল আপ কৰিব লাগে আৰু কৰাৰ পাছত আপোনালোকে যিখিনি ডিটেইলছ ইয়াত বিচাৰিব সম্পূৰ্ণ ডিটেইলছ আপোনালোকে কিন্তু দিবলৈ নাপাব খিনি দিয়াৰ পিছত গোটেই ডিটেইলছখিনি দিয়াৰ পিছত আপোনালোকে আকৌ 7 নেক্সট যেটো বাটন আছে ইয়াত আপোনালোকে এইখিনি ভৰাই 7 নেক্সট কৰিব আৰু নেক্সট কৰাৰ লগে লগে আপোনালোকৰ দুটা পাৰ্ট ইতিমধ্যে কমপ্লিট হৈ যাব এতিয়া কৈছে একাডেমিক স্পেসিফিক ডিটেইলছ আৰ নট ৰিকোয়াৰ্ড ফৰ ইউৰ এপ্লিকেশন সো এটা 3 নম্বৰ যিখিনি পাৰ্ট আছে এটো নালাগে গতিকে আপোনালোকে ডাইৰেক্ট ওকে কৰি যাব তাৰ পিছত নেক্সট যেটো পাৰ্ট আছে স্কিম এভেইলেবল সেইখিনি আপোনালোকে ফিল আপ কৰিব লাগিব ইয়াতে আপোনালোকৰ নট এলিজিবল যদি হে নহয় তেতিয়াহলে নট এলিজিবল দেখাব যদি হয় তেতিয়াহলে নিশ্চয় আপোনালোকক এলিজিবল দেখাব আৰু আপোনালোকে ইয়াৰ পিছত যিকিটা এপ্লিকেশন স্পেসিফিক আছে স্কিম এভেইলেবল আছে স্কিম স্পেসিফিক ডিটেইলছ আছে গোটেই ডিটেইলছখিনি তিনটা স্টেপছ ফিল আপ কৰিব স্কিমছ এভেইলেবলটো আপোনালোকে হেতুৰে স্কলাৰশ্বিপৰ ডিটেইলছ আপোনালোকে দিব লাগিব সো এইখিনি আপোনালোকে ধুনিয়াকৈ ফিল আপ কৰিব যেহেতু আপোনালোকৰ ইয়াত মই যেটো ফিল আপ কৰিছিলো তাত যেহেতু মই কলেজত পঢ়ি থকা বা তেনেকুৱা নহয় গতিকে পিছৰ যিখিনি পাৰ্ট সেইখিনি সাধাৰণতে মই দিব পৰা নাই আৰু হেতু কাৰণে মোক নট এলিজিবল দেখাইছে আপোনালোকৰ কিন্তু যেটা কৰিব স্টেপ বাই স্টেপ গোটেই স্টেপ গিটা যেটা কৰিব আপোনালোকৰ ধুনিয়াকৈ গোটেই ডিটেইলছখিনি ইয়াত দি কিনে আপোনালোকে কমপ্লিট কৰিব পাৰে সো আজিলৈ আপোনালোকক এইখিনি কথা জনালো আশা কৰিলো ভিডিওটো আপোনালোকে ভাল পালে যদি ভাল পালে তেনে প্লিজ লাইক শেয়াৰ আৰু সাবস্ক্ৰাইব কৰিব লগতে কাষত থকা যেটো বেল আইকন হেতু প্ৰেছ কৰি আজিলৈ মানে ধন্যবাদ